আজি 28 বছৰ ধৰি তেখেতে এই কাকতখন বিভিন্ন সংগ্ৰামৰ মাজেৰে চলাই আহি আছে মই কওঁ যে চাহ বাগানৰ ভিতৰৰ অঞ্চলৰ পৰা 28 বছৰ ধৰি এখন বাতৰি কাকত চলাই থকাটো কিমান কষ্টকৰ হ'ব পাৰে ইহত দেখাই শুনে ইমান ধুনীয়া ইহত যদি কোনোবা এটা চেনেলৰ এংকৰ হয় কেতিয়াবা ভাল লাগিব না হয় না নহব কিলে হ'ব লাগিব হ'ব নাই কেনেকুৱা লাগিলে আজি কোৱা ভাৰত চৰকাৰে স্বীকৃতি দিছে কিন্তু ইমান বছৰ লাগি লাগি অসম চৰকাৰৰ পৰা স্বীকৃতি লাভ কৰিব পৰা নাই এতিয়ালৈকে কিন্তু টিচাৰ কৰা যিখিনি মানে শিক্ষা মই ষ্টুডেণ্টক দিওঁ কিন্তু আপুনি যেনেকুৱা ধৰণৰ বুজালে সেইটো প্ৰচেছটো মোৰ মানে বহুত ভাল লাগিলে আৰু সেইকাৰণে আপোনাক বিশেষকৈ ধন্যবাদ জনাইছোঁ ধন্যবাদ চাহ জনগোষ্ঠী ইমান পিছপৰা পিছপৰা কৈ থাকোঁতে পিছ পৰি যাবগৈ নাই পিছপৰা নাই নতুন চিন্তাধাৰা ইয়াতে নৱপ্ৰজন্ম নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু মই আহি উপস্থিত হৈছোঁ সেই গোলাঘাটত মোৰ পিছফালে দেখিছে কেইবাগৰাকীও ব্যক্তি আছে বহুতে ইয়াত আজি এটা বিশেষ কাৰণত আহিছে মোৰ হাতত এখন বাতৰি কাকত আছে আৰু এইখনৰ নাম হৈছে জননী বাৰ্তা চাহ জনগোষ্ঠীৰ একমাত্ৰ সংবাদ পত্ৰ মই আপোনালোকক কৈ থওঁ আপোনালোকে বহু সংবাদ পত্ৰ দেখিছে হাতত লৈ পঢ়িছে গুৱাহাটীৰ পৰা প্ৰকাশিত যোৰহাটৰ পৰা প্ৰকাশিত ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত কিন্তু এই বাতৰি কাকতখন চাহ জনগোষ্ঠীৰ একমাত্ৰ সংবাদ পত্ৰ যিখন চাহ বাগানৰ ভিতৰুৱা অঞ্চলৰ পৰা প্ৰকাশিত আৰু এই বাতৰি কাকতখন ভাৰত চৰকাৰৰ পৰা স্বীকৃতিপ্ৰাপ্ত এখন বাতৰি কাকত 28 বছৰ সম্পূৰ্ণ কৰিছে এই বাতৰি কাকতখনে কিন্তু অসম চৰকাৰৰ পৰা এতিয়ালৈকে স্বীকৃতি লাভ কৰা নাই কিয় কি কাৰণে সকলোবিলাক কথা পাতিম আহক প্ৰাণ খুলি প্ৰাণৰে কথা পাতো আজি নতুনৰ শোভাযাত্ৰা হওক বাৰ্তালাপেদি ভাৱৰ আদান প্ৰদান জ্ঞানৰ অকমান ভাৱৰ আদান প্ৰদান জ্ঞানৰ অকমান বাৰ্তালাপ কৰোঁ আজি বাৰ্তালাপতে বহি বাৰ্তালাপতে বহি বাৰ্তালাপতে বহি আৰু ইয়াত আজি এটা অনুষ্ঠান আছিল আৰু এয়া হৈছে জননী বাৰ্তাৰ উদ্যোগত গাঁও আৰু চাহ বাগিচা অঞ্চলৰ শিক্ষিত যুৱক যুৱতীসকলৰ বাবে এদিনীয়া ডিজিটেল সাংবাদিকতাৰ কৰ্মশালা আৰু তাতে মই আহি উপস্থিত হৈছোঁ এতিয়া মই দুগৰাকী ব্যক্তিক চিনাকি কৰি দিম আপোনালোকক এগৰাকী হৈছে মাখন লাল বাৰৈ আৰু তেখেত হৈছে মুখ্য সম্পাদক এই জননী বাৰ্তাৰ আৰু তেখেতৰ পুত্ৰ সেয়া হৈছে সোণেশ্বৰ বাৰৈ এয়া হৈছে মোৰ কাষত নমস্কাৰ মই দুয়োগৰাকীকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ নমস্কাৰ জনাইছোঁ আৰু এই ব্যক্তিগৰাকীক মই যদি চিনাকি কৰি দিওঁ মাখনলাল বাৰৈ তেখেতৰ সম্পৰ্ক কাৰ লগত নাছিল আজি 28 বছৰ ধৰি তেখেতে এই কাকতখন বিভিন্ন সংগ্ৰামৰ মাজেৰে চলাই আহি আছে মই কওঁ যে চাহ বাগানৰ ভিতৰৰ অঞ্চলৰ পৰা 28 বছৰ ধৰি এখন বাতৰি কাকত চলাই থকাটো কিমান কষ্টকৰ হ'ব পাৰে নমস্কাৰ জনাইছোঁ আপোনাৰ এটা মানে ইমান বছৰৰ পৰা 28 বছৰৰ পৰা এখন চলাই আছে দুখ কষ্ট দেখিছোঁ মই কৈছে আপুনি আপোনাৰ সম্পৰ্ক আছিল আমাৰ ৰাজনৈতিক বহু নেতাৰ সৈতে আগতে কেনেকৈ জন্ম দিছিল কি কাৰণে জন্ম দিছিল এখন কওক প্ৰথমে বাৰ্তালাপ অনুষ্ঠানটোক মই ধন্যবাদ জনাইছোঁ যে আমাৰ দ্বাৰা প্ৰকাশিত জননী বাৰ্তাৰ বিষয়ত তেখেতে কিছু কথা জানিব বিচাৰিছে প্ৰথম কথা হ'ল যে 1970 চনতে যেতিয়া মই গ্ৰেজুৱেশ্যন ল'লোঁ তেতিয়া মই বাগিচাত থাকি অনুভৱ কৰিছিলোঁ যে আমাৰ বাগিচাবিলাক ইমানেই পিছপৰা আছিল যে অন্য জনগোষ্ঠীৰ মানুহতকৈ কোনো দিশতে মানে আগবাঢ়িব পৰা নাছিল বিশেষকৈ মাদক দ্ৰব্য ব্যৱস্থাটো জুৱা খেল ব্যৱস্থাটো এইখিনি বহুত আছিল আৰু তাতকৈ ডাঙৰ কথা আছিল শিক্ষাৰ সংখ্যাটো একেবাৰে কম আছিল আমি যেতিয়া ডিগ্ৰী লৈছোঁ তেতিয়া হয়তো আমাৰ বাগিচাত সেই সময়ত আমি মাত্ৰ 3জন মানুহে গ্ৰেজুৱেশ্যন লৈ পেলাই ওলাই আহিছিলোঁ যাৰ জনসংখ্যা 5000তকৈ অধিক মই চিন্তা কৰিছিলোঁ যে আমাৰ মানুহৰ মাজত শিক্ষা ব্যৱস্থাটো কেনেকৈ আনিব পৰা যায়
আমি পঢ়ুৱৈ সৃষ্টি কেনেকৈ কৰিব পৰা যায় মোৰ অনুভৱ হৈছিল যেতিয়ালৈকে শিক্ষা নাপায় মানুহে তেতিয়ালৈকে তেওঁলোকে নিজৰ অনুভৱ শক্তিটো বুজি নাপায় আৰু ভাল বেয়া কথাবিলাক বুজি নাপায় সেইকাৰণে মই ভাবিলোঁ আমাৰ নতুন প্ৰজন্মসকলৰ কাৰণে শিক্ষা ব্যৱস্থাটো কৰা হওক লগতে এটা সংবাদ পত্ৰ যাতে লাগে তাক আৱশ্যক বোধ কৰিছিলোঁ আৰু মই তেতিয়া সংবাদ পত্ৰবিলাক মই পঢ়িছিলোঁ তেতিয়া অনুভৱ কৰিছিলোঁ যে আমাৰ মানুহবিলাকক যদি মই পঢ়ুৱাব পাৰোঁ তেন্তে নিশ্চিতভাৱে কিছু নহয় কিছু মানুহ কিছু কথা শিকিব দেশৰ বা অসম ৰাজ্যৰে হওক বা আমাৰ ভাৰত দেশৰে কথা তেওঁলোকে বহুত কথা বুজি পাব তেতিয়া নিজকে অন্য সমাজৰ লগত তুলনা কৰি চাব সেইকাৰণে মই 1995 চনত জননী বাৰ্তা নামৰ অনুষ্ঠান সংবাদ পত্ৰটো আৰম্ভ কৰিছিলোঁ আৰম্ভ কৰাৰ সময়তে মোক সেই সময়ত আমাৰ বাগিচাত কাম কৰি থকা কৰ্মচাৰীবৃন্দ আছিল আৰু লগতে আমাৰ আশে পাশে থকা যিসকলৰ বৌদ্ধিক মহলৰ আছিল তেখেতসকলৰ আলোচনা কৰিছিলোঁ কিন্তু প্ৰত্যেকৰ মুখতে প্ৰশ্ন এটা উদয় হৈছিল যে আমাৰ মানুহ পঢ়া লিখা নাজানে বাতৰি কাকত ক'ৰ পৰা পঢ়িব তো মই কৈছিলোঁ যে আমি অলপ চেষ্টা কৰি চাওঁ তেতিয়া মোৰ কথা তেওঁলোকে পেলাই দিয়া নাছিল আৰু আমি সেই বাতৰি কাকতখন আমি নিজৰ পকেটৰ পৰা পইচা খৰচ কৰি পেলাই প্ৰায় 6-7জন মানুহ আৰম্ভণি কৰিছিলোঁ আৰু তেতিয়াৰ পৰা চলাই প্ৰয়াস কৰি আছোঁ যাতে চাহ বাগিচা অঞ্চলত আৰু গাঁও অঞ্চলত যাতে আমাৰ যিখিনি চাহ জনগোষ্ঠীৰ অধিক সংখ্যাত আছে সেইবিলাকৰ পৰিয়ালৰ মাজত যাতে আমি চাহ এই সংবাদ পত্ৰখন বিতৰণ কৰোঁ আৰু ইয়াৰ মুখ্য সহায়ক হিচাপে লৈছিলোঁ আমি চাহ মজদুৰ সংঘ এটা অনুষ্ঠান চাহ জনগোষ্ঠী সমাজৰ অৰ্থাৎ চাহ বাগিচাৰ শ্ৰমিকসকলৰ এটা অনুষ্ঠান যি অনুষ্ঠানৰ জৰিয়তে আমি চাহ জনগোষ্ঠীক আমি সমাজখনক আগবঢ়াই ল'ব পৰা যায় আৰু তেখেতসকলৰ মুৰব্বীসকলৰ কথা পাতি আমি এটাই সহায় বিচাৰিছিলোঁ যাতে আমি এই জননী বাৰ্তা সংবাদ পত্ৰখন যাতে প্ৰতিখন বাগিচাতে যাতে তেওঁলোকে অলপ বিতৰণ কৰাত আমাক সহায় কৰে মই আহিম দাদা আপোনাৰ ওচৰলৈ মই আপোনালোকক আকৌ এবাৰ কৈ থওঁ যে ভাৰত চৰকাৰৰ RNI ৰেজিষ্ট্ৰেশ্যন লাভ কৰা এইখন হৈছে চাহ জনগোষ্ঠীৰ একমাত্ৰ সংবাদ পত্ৰ ভাৰত চৰকাৰে স্বীকৃতি দিছে কিন্তু ইমান বছৰ লাগি অসম চৰকাৰৰ পৰা স্বীকৃতি লাভ কৰিব পৰা নাই এতিয়ালৈকে কিন্তু হাৰি যোৱা নাই লাগি আছে 28 বছৰ হৈ গ'ল তথাপি লাগি আছে আৰু লাগি আছে মাখনলাল দেৱৰ সুযোগ্য সন্তান সোণেশ্বৰ বাৰৈ ডাঙৰীয়া লাগি আছে হাৰি যোৱা নাই কিন্তু লাগি থাকিব নে কি কৰিব ইয়াৰ পিছত আজি দুখৰ বিষয় আজি প্ৰায় ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতি পাইছিলোঁ আমি 2022 চনৰ এপ্ৰিল মাহত সেই সময়ৰ পৰাই অসম চৰকাৰত আমি যোগাযোগ কৰি এই যিখিনি নীতি নিয়মৰ মাজেৰে যাব লাগে এইখিনিও আমি সম্পূৰ্ণ কৰি এটা সময়ত গৈ পেলাই ফাইলটো আমাৰ বৰ্তমানৰ তথ্য জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ টেবুলত আছে বুলি আমি জানিছিলোঁ আৰু সেইকাৰণেই আমি আমাৰ যিবিলাক চাহ জনগোষ্ঠীৰ নেতা বিধায়ক সাংসদ তেখেতসকলকো আমি এটা ৰিকুৱেষ্ট কৰিছিলোঁ যে আমাৰ চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা চাহ বাগিচা অঞ্চলৰ পৰা প্ৰকাশিত এখনেই বাতৰি কাকত চলি আছে বৰ্তমান সময়ত আপোনালোকে আমাক এটা সহায় কৰি দিব লাগে যে এই অসম চৰকাৰৰ এটা স্বীকৃতি ল'বৰ কাৰণে যিটো প্ৰচেছ আছে এই ফাইলটো আমি মন্ত্ৰীৰ টেবুলত আছে বুলি গম পাইছোঁ আপোনালোকে যদি অকণ কৈ দিয়ে বা সহায় কৰি দিয়ে আমাৰ এই সৰু কাম এটা সম্ভৱ হৈ উঠিব আৰু এই বাতৰি কাকতখন আৰু নতুন ৰূপত সজাই পৰাই আমি যাতে আমাৰ জনগোষ্ঠীটোৰ উন্নয়নৰ প্ৰতিটো দিশ যাতে আমি চুই যাব পাৰোঁ তাৰ এটা লক্ষ্য উদ্দেশ্য আমি লৈছিলোঁ কিন্তু দুখৰ বিষয় এতিয়ালৈকেও আমি এই স্বীকৃতিটো পোৱা নাই আৰু এটা কথা যে আমি মন্ত্ৰী মহোদয়ক লগ কৰিবলৈও আমি কোনো প্ৰকাৰেই এটা উপায় ল'ব পৰা নাই তেখেতৰ এপইণ্টমেণ্ট এটাও আজিলৈকে পাবলৈ সক্ষম হোৱা নাই ইমান আমি চেষ্টা কৰিছোঁ আৰু আমাৰ এনেকুৱা হয় যে মুখ্য সম্পাদকে প্ৰতিটো কথা আৰু বাতৰি কাকতখন সদায় প্ৰতিটো সংখ্যাই মুখ্যমন্ত্ৰীলে সকলো আমাৰ অসম চৰকাৰৰ মন্ত্ৰীলে আৰু বিভাগবিলাকলৈ তেখেতে বাই পোষ্ট সদায় পঠিয়াই আছে কিন্তু আজিলৈকে এই চিঠিবিলাকৰ উত্তৰ নাপাওঁ আমি কিয় নাপাওঁ কি কাৰণে নাপাওঁ মানে ভাবিব নোৱাৰোঁ এনেই কয় যে বোলে নহয় মন্ত্ৰীৰ ৱেব পেজ আছে বা এড্ৰেছত পঠিয়াই দিলেই পায় তো কিহৰ কাৰণে আজিলৈকে মুখ্যমন্ত্ৰী মহোদয়ে বা তথ্য জনসংযোগ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী পীযুষ হাজৰিকাদেৱে চিঠিবিলাক পাইছে নে পোৱা নাই নে উত্তৰেই দিয়া নাই নে তেখেতসকলৰ মানে কি ভৰসাত আৰু আমি চিঠি পত্ৰ এনেকুৱা আদান প্ৰদান কৰিম বা আমি উত্তৰ পাম তেখেতসকলৰ পৰা এটা মানে হতাশাত ভুগিছোঁ মানে কাৰণ বাতৰি কাকতখন চলাই লোৱাটো এতিয়াৰ যুগত
সম্ভৱ মানে নহৈছে আমাৰ দ্বাৰা আৰু যিহেতু আমাৰ চাহ বাগিচা অঞ্চলৰ পৰা আমি মানে প্ৰায় 4/1 অংশও আমি বিক্ৰী কৰিবলৈ আমি পইচা নাপাওঁ বাতৰি কাকতখন তথাপিও তেখেতে নিজৰ পইচাৰে মানে এটা হবি হোৱাৰ কাৰণে বাতৰি কাকতখন চলাই থাকিব বিচাৰিছে আৰু আনকি আমাৰ যিসকল ব্যক্তি আছে ওপৰত আছে যিবিলাক ব্যক্তিসকল বা ধনী সম্প্ৰদায়ৰ ব্যক্তিসকল আছে তেখেতসকলে বাতৰি কাকতখন লয় কিন্তু তেখেতসকলে অৰিহণা এটা দিবলৈ টান পায় মানে 10 টকা মাত্ৰ 10 টকা হয় মাত্ৰ 10 টকা বাতৰি কাকতখন আৰু এটা কথা ইয়াত এনেকুৱা হয় যে সৰু জাগাৰ পৰা এখন বাতৰি কাকত সৰু সৰু খবৰবিলাক উলিয়াই লৈ যায় তেতিয়াহে মানুহে গম পাব সৰু সৰু চহৰৰ কথাবিলাক বা সৰু খবৰবিলাক ডাঙৰ পেপাৰবিলাকেতো কেতিয়াও বাগিচা অঞ্চলৰ ভিতৰত সোমাই পেলাই বাতৰি চাতৰি সংগ্ৰহ নকৰা দেখা নোপোৱা নাযায় আজিলৈকে দেখা নাই বা বাতৰি কিনি পেলাই পঢ়াৰ আজিলৈকে নজিৰ নাই বাগিচাবিলাকত মই এটা কথা সুধো কয় ন ৱেব পৰ্টেলটো বহুত হৈছে চৰকাৰে বাৰম্বাৰ কৈ আছে পৰ্টেলসমূহক নাকি লগাব লাগে কিন্তু যিখন সংবাদ পত্ৰই ভাৰত চৰকাৰৰ পৰা স্বীকৃতি লাভ কৰিছে সেইখন সংবাদ পত্ৰক অসম চৰকাৰে কেলে স্বীকৃতি দিয়া নাই এই প্ৰশ্নটোৱে মই কৰিব বিচাৰিছো পৰ্টেলটো নহয় এখন বাতৰি কাগজ আৰু গভৰ্ণমেণ্টৰ আওতাত আহিছে প্ৰিণ্ট মিডিয়া গতিকে প্ৰিণ্ট মিডিয়া RNI লাইচেঞ্চ পোৱাৰ পিছত কি খাতিৰত অসম চৰকাৰে কি আছে বুজি পোৱা নাই যে আজিলৈকে নে ক্ষুদ্ৰ বাতৰি কাকত বুলি তেখেতসকলে অৱজ্ঞা কৰিছে নেকি সেইটোও মই অনুভৱ কৰিছোঁ মানে অলপ কেতিয়াবা লাগে মোক যিটো সৰু পেপাৰ সৰু ঠাইৰ পৰা ওলাইছে ক্ষুদ্ৰ পেপাৰ নেকি সেইকাৰণে কিবা এনেকুৱা কৰিছে নেকি তেনেকুৱা এটা মোক মাজতে এটা ভাৱ হয় মানে ইয়াৰ এটা বিকল্প আমাক লাগে তাৰমানে যে আমি বাতৰি কাকতখন কি ধৰণে আমি যাতে আগুৱাই যাব পাৰোঁ বা যদিও আপোনালোকৰ বাৰ্তালাপৰ যোগেদি মই এটা আহ্বান জনাব বিচাৰিছোঁ অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাক এই অসম চৰকাৰৰ যিটো স্বীকৃতিপ্ৰাপ্ত হ'ব লাগে কৰিব লাগে আমাক এইটো যাতে আমি পাওঁ আৰু এই বাতৰি কাকতখন এটা 28 বছৰীয়া এটা পৰিক্ৰমা চলাই আহিছে আৰু এই বাতৰি কাকতখনে সৰুকৈ হ'লেও অলপ বৰ্তমানৰ নৱপ্ৰজন্মক আমি অলপ উলিয়াই অনাৰ এটা চেষ্টা হাতত লৈছোঁ আজি আপোনালোকে দেখিছে যে আজি কৰ্মশালা পাতিছোঁ আমি ভাবোঁ যে বাগিচাৰ ভিতৰৰ খবৰখিনি যদি উলিয়াই আনিব লগা হয় তেতিয়াহ'লে বাগিচাৰ ভিতৰতে আমি সাংবাদিক সৃষ্টি কৰিব লাগিব আৰু তেতিয়াহে বাগিচাৰ খবৰসমূহ বাহিৰলৈ ওলাই আহিব বা চৰকাৰৰ দৃষ্টিগোচৰ হ'ব তাকে এটা আমি প্ৰয়াস কৰিব বিচাৰিছোঁ আৰু জননী বাৰ্তাৰ নেৰানেপেৰা প্ৰচেষ্টা এইটো আজি দ্বিতীয়দানী এইটো কৰ্মশালা আমি 2019 চনতো পাতিছিলোঁ কৰ্মশালা আৰু তাৰ পৰা আমি ৰিজাল্ট পাইছোঁ নোপোৱা নহয় আৰু অকণ সময় লাগিব যিহেতু মানে শিক্ষা বিভাগটো এনেকুৱাই দুৰ্বলতা আছে বাগিচাবিলাকত য'ত কোৱালিটি এডুকেশ্যন নোপোৱাৰ কাৰণে তেখেতসকলে সংবাদ পত্ৰৰ অৰ্থই বুজি নাপায় সাংবাদিকতাৰ কথাটো বুজিয়ে নাপায় গতিকে তেখেতসকলে নৱপ্ৰজন্মই আহিবই নিবিচাৰে এইবিলাক কৰ্মশালাবিলাকত বা প্ৰশিক্ষণতবিলাক আমি তেখেতসকলৰ মানে ধৰক ইমানেই ছাত্ৰ ছাত্ৰী আছে বা যুৱক যুৱতী আছে চাব গ'লে বহুত আহিব লাগিছিলে আজি কিন্তু আজি আমাৰ আহিছে খুব কম সংখ্যক তো যি কি নহওক আমি এটা চেষ্টা কৰি গৈছোঁ আৰু জননী বাৰ্তা যিমান দিন পাৰিম যেনেকৈ পাৰিম আমি চলাই যাম বুলি আমি ভাবিছোঁ আৰু আমি এতিয়া বহুত আশাবাদী যে অসম চৰকাৰে আমাক চকু মেলি চায় ধন্যবাদ দাদা মই সেইটোৱে আশা কৰিম আৰু প্ৰশ্ন এটাই কৰিম যে ভাৰত চৰকাৰৰ পৰা স্বীকৃতি লাভ কৰাৰ পিছত অসম চৰকাৰে কেলে এই জননী বাৰ্তাখনৰ স্বীকৃতি দিয়া নাই প্ৰশ্নটো মই আপোনালোকলৈ এৰিলোঁ আৰু আজি অনুষ্ঠানটো আছিল ইয়াত এটা খুব ডিজিটেল সাংবাদিকতাৰ ওপৰত কৰ্মশালা ছাত্ৰ ছাত্ৰীসকলক মানে ইয়াৰে ব্যক্তিসকলক অকণমান বুজোৱাৰ চেষ্টা কৰিলোঁ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিলোঁ বিতুপন মাঝিয়ে হেল্প কৰিলে ধন্যবাদ বিতুপন কেনেকুৱা লাগিল কোৱা সাংঘাতিক ধুনীয়া লাগিলে আৰু বিশেষকৈ ক'ব লাগিব মই একচুৱেলি ক'বলৈ গ'লে চক্ৰপাণী পৰাশৰৰ যি বাৰ্তালাপ সেই বাৰ্তালাপ অনুষ্ঠানটো মই চাওঁ কিন্তু ক্লাছৰুম টিচিং চোৱা নাছিলোঁ আজি ক্লাছৰুম টিচিং চাইছোঁ একেলগে সাংবাদিকতা কৰিছিলোঁ আৰু সেইটো কাৰণে কলিগ হিচাপে কেৰেক্টাৰিষ্টিক্সটো জানো আজি ইয়াত যিটো দেখিছিলোঁ মাৰ্ভেলাছ আৰু এনেকুৱা গৈ থাকিব লাগে আৰু জননী বাৰ্তাৰ কাৰণে আজি তেওঁ ইয়াত আহি উপস্থিত হোৱাৰ কাৰণে আমাৰ ফালৰ পৰা বহুত কৃতজ্ঞতা ধন্যবাদ বিতুপন বাইদেউ কেনেকুৱা লাগিলে একদম চমুকে খুব ভাল লাগিলে মানে এইটো জননী বাৰ্তাই যি পদক্ষেপ লৈছে মানে চাহ বাগানৰ ল'ৰা ছোৱালীসকল আগবাঢ়ি যাব লাগে খুব ভাল কাম আৰু আপোনাৰ সহযোগিতা ক'বই নালাগে আমি আপোনাৰ অনুষ্ঠান চাই আছোঁ বাৰ্তালাপ কিন্তু আজি আপোনাক একদম ওচৰৰ পৰা আপোনাৰ ক্লাছ আমি ল'ব পাৰিলোঁ সাৰ্থক মানে হৈছে ধন্যবাদ আৰু ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰী বুলি ক'লে ভুল হ'ব এফালে সৰু আৰু এফালে মোতকৈও জ্যেষ্ঠ আছে কিন্তু মই যিখিনি এক্সপিৰিয়েঞ্চ তেওঁলোকক শ্বেয়াৰ কৰিলোঁ অকণমান জানিব বিচাৰিছোঁ কেনে পালে একদম চমুকে দাদা ঠিকে আছিল হয় খুব ভাল পালোঁ এই জননী বাৰ্তাৰ এইখিনি যিখিনি আপোনাৰ ইয়াত আমি বহুত সূক্ষ্ম কিছুমান কথা আমি অনুভৱ কৰিলোঁ আপোনাৰ উপস্থিতি আমাক যথেষ্ট উৎসাহিত কৰিছে ধন্যবাদ দাদা হাত দাঙিলে হ'ল কোনে ক'ব বিচাৰিছে আহি আছোঁ কেনেকুৱা লাগিল বহুত ভাল লাগিলে বিশেষকৈ মানে আজি যিটো আপোনাৰ জননী বাৰ্তাৰ উদ্যোগত যি আপোনাৰ মানে কৰ্মশালা আৰু বিশেষকৈ আপোনাক লগ পায়
আমিতো এনেই মানে বাতৰি মানে এনেকুৱা বাতৰি পৰিৱেশন কৰা আপোনাক দেখি পাই আছিলোঁ, গতিকে আজি আপোনাৰ সাক্ষাতত পাই মানে খুবেই আনন্দিত, মানে খুব এক্সাইটেড আছিলোঁ। আৰু বিশেষকৈ সেইদিনাখন মানে বিতুপন দাই মোক ফোন কৰিলে, একে চাৰতে মই আপোনাৰ যেতিয়া কথা কোৱাৰ লগে লগে মই একে চাৰতে য়েছ ক'লোঁ, বোলো দাদা যেতিয়া আহিব নিশ্চয় মই যামেই, কিবা প্ৰকাৰ হ'লেও যাম বোলো। কিবা এটা লৈ যাব পাৰিলেনে মোৰ পৰা? নিশ্চয়, মই সেয়ে আশা লৈ আহিছিলোঁ। মই কিয় আহিছোঁ, কাৰ কাৰণে আহিছোঁ, কি কাৰণে, মই সেইখিনি কথা মোৰ মনত প্ৰশ্ন হৈ আছে। ধন্যবাদ ধন্যবাদ। দাদা কওক, কিবা এষাৰ মোৰ পৰা বা জননী বাৰ্তা। হয়, জননী বাৰ্তাৰ উদ্যোগত যি ডিজিটেল সাংবাদিক কৰ্মশালা সদায় আদৰণীয় পদক্ষেপ, আৰু মই জননী বাৰ্তাক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি প্ৰশিক্ষক হিচাপে আমাৰ মহাশয় চক্ৰপাণী পৰাশৰৰ পৰা যিটো আমি অভিজ্ঞতা ল'লোঁ, তেখেতৰ যিটো মানে সাংবাদিকতাৰ এক্সপিৰিয়েঞ্চ আমাক দিলে, তাৰ কাৰণে তেখেতকো ধন্যবাদ জ্ঞাপন। ধন্যবাদ দাদা। হাত দাঙিব লাগে, কোনে ক'বা এষাৰ এষাৰ? মই এতিয়া যদি নোকোৱা বেয়া পাম, কিন্তু চবেই হাত দাঙিব লাগিছিলে কিন্তু ইমানখিনিৰ পিছত। এইফালে বঢ়িয়া। কেনেকুৱা লাগিল কোৱা? ফাৰ্ষ্ট অফ অল এই গোটেই অনুষ্ঠানটো কিবা এটা শিকি গ'লা? হয়, একচুৱেলি আজি জীৱনৰ নতুন অধ্যায় এটা আৰম্ভ কৰা যেন লাগিছে, যিহেতু আমাৰ চাহ জনগোষ্ঠী ইমান পিছপৰা কৈ থাকোঁতে পিছ পৰি যাবগৈ। নতুন চিন্তাধাৰা ইয়াতে নৱপ্ৰজন্ম আৰু নৱপ্ৰজন্মৰ কি ধৰণৰ চিন্তা কৰিব, সদায় আপগ্ৰেড হ'ব লাগে। আপগ্ৰেড হৈ তেতিয়াহে আমাৰ আৰু জিন্দগীত বা আমাৰ চাহ জনগোষ্ঠীৰ যি বৃহত্তৰ পদক্ষেপ আছে সেই পদক্ষেপ ল'ব পাৰিম, আৰু অসম চৰকাৰৰ আমি জননী বাৰ্তা যি স্বীকৃতিপ্ৰাপ্ত দাবী কৰিব পাৰিম। আৰু তাকে ইমান ক'লোঁ, আৰু ক'বলগীয়া বহুত আছে। আৰু ভাল লাগিল আজি। আৰু এইসকল দেখিছে, এইসকল চাহ বাগানৰ নতুন প্ৰজন্ম, তেওঁলোকে সাংবাদিকতাৰ প্ৰশিক্ষণ লৈছে, আৰু এদিন তেওঁলোকে চাহ বাগানৰ সেই বাতৰিসমূহ তেওঁলোকে তুলি ধৰাৰ শপতো আজি ইয়াত খাইছে তেওঁলোকে। কোনোবাই কিবা এষাৰ ক'বা নে? কোনে এইফালে পোনপ্ৰথমে জননী বাৰ্তাকে ধন্যবাদ জনাৰ লগতে আপুনি অহাৰ বাবে ধন্যবাদ জনাইছোঁ। কিন্তু মোৰ মানে কি টিচাৰ কৰিছোঁ প্ৰাইভেট স্কুলত, এডুকেশ্যন স্কুলত, কিন্তু টিচাৰ কৰাৰ যিখিনি মানে শিক্ষা মই ষ্টুডেণ্টক দিওঁ, কিন্তু আপুনি যেনেকুৱা ধৰণৰ বুজালে সেইটো প্ৰচেছটো মোৰ মানে বহুত ভাল লাগিলে, আৰু সেইকাৰণে আপোনাক বিশেষকৈ ধন্যবাদ জনাইছোঁ। আৰু আজি মই শিকিছোঁ মানে কৰ্মশালা এনেকুৱা আগে পিছত লোৱা নাই, DLED লৈছোঁ যদিও মানে সম্পূৰ্ণভাৱে তেনেকুৱা নহয়, কিন্তু আজি যিটো মানে কৰ্মশালা পাইছোঁ, সেইটো কৰ্মশালা মানে সাংবাদিকৰ দিশটো আগবাঢ়ি যোৱা মানে এটা আজি মানে অলপ মানে উৎসাহ যোগাইছে নিজকে। অকল সাংবাদিক বুলিয়ে নহয়, জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কি যিখিনি ক'লো ভাল লাগিলে এষাৰ জানিব বিচাৰিছোঁ। এনেকে থিয় হ'লে ভাল লাগে ন? মই প্ৰথমতে আপোনাক ধন্যবাদ দিব বিচাৰিছোঁ। আপুনি আজি আৰম্ভণিৰ পৰা শেষলৈকে যিখিনি কথা কৈ গ'ল, বহুতেই ভাল লাগিলে, আৰু বহুত কথাই শিকিলোঁ আপোনাৰ পৰা। আৰু আগন্তুক দিনত জননী বাৰ্তাৰ যোগেদি মই ভাবিছোঁ বহুতো কথা শিকিব পাৰিম, আৰু লগতে আমাৰ চাহ বাগিচাৰ মানে সৈতে বহুতো কাম কৰিব পাৰিম বুলি মই আশা কৰিছোঁ। খুব ভাল। আছে কোনোবা কিবা ক'বা? এষাৰ চমুকে। নমস্কাৰ। প্ৰথমতে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ জননী বাৰ্তাৰ। আপুনি ইয়াত আহি কৰ্মশালা কৰিছে। আমি চাহ বাগানৰ পৰা মানে বহুতো এনেকৈ ষ্টুডেণ্ট আছে যিখিনিয়ে মানে জননী বাৰ্তাৰ বিষয়ে নাজানে, ৱৰ্কশ্বপ এনেকৈ দিছে, ভাল লাগিছে। আৰু বহুত ষ্টুডেণ্ট আছে এনেকৈ ওলাই আহিব, এইখিনি কৰি গ'লে আমাৰ সমাজখন আগবাঢ়ি যাব। ভাল লাগিছে আপুনি আহিছে, আপুনি মানে আপোনাৰ প্ৰতিটো কথাই আমাৰ জীৱনৰ লগত সাঙুৰ খাই আছে। ভাল লাগিলে আজি। ধন্যবাদ। মই এইফালে এই 3জনী ছোৱালীক মই থিয় কৰাব বিচাৰিছোঁ। অকণমান উঠি আহাচোন, তোমালোক 4জনী উঠি আহা। 4জনী উঠি আহা। ইহঁত দেখাই শুনে ইমান ধুনীয়া। ইহঁত যদি কোনোবা এটা চেনেলৰ এংকৰ হয় কেতিয়াবা, ভাল লাগিবনে? হয়নে? নহ'ব কেলে? হ'ব লাগিব। হ'ব নাই? কেনেকুৱা লাগিলে আজি কোৱা? পোনপ্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়ালৈ অহাৰ বাবে, আৰু আমাক আজি এই কৰ্মশালাটোৰ জৰিয়তে ইমানখিনি যে জ্ঞান দিলে তাৰ বাবে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আচলতে আগতে এনেকুৱা অনুষ্ঠানত কেতিয়াও অংশগ্ৰহণ কৰা নাই, আজি প্ৰথমবাৰ অংশগ্ৰহণ কৰি ইমানখিনি জানিব পাৰিছোঁ, তাৰ বাবে ধন্যবাদ। আৰু বহুতখিনি জ্ঞান লৈ যাব পাৰিম ইয়াৰ পৰা, আগলৈও আপুনি যাতে আমাক এনেদৰে আগবঢ়াই লৈ যাব পাৰে তাৰ বাবে আপোনাক অনুৰোধ জনাইছোঁ। সদায় আছোঁ। কোৱা কেনেকুৱা লাগিলে? খুব ভাল লাগিছে প্ৰগ্ৰামটো এটেণ্ড কৰি। শিকিব লগা বহুত আছিলে, বহুতখিনি শিকিবলৈ বাকীও আছে। এনেকৈ আগন্তুক এনেকৈ প্ৰগ্ৰামকেইটা পাই থাকিম আমি, সেই বুলি আশা কৰিছোঁ। আৰু একদম কিবা এটা শিকিলানে আজি? হয়। কি শিকিলা সেইটো কোৱা শ্বৰ্টকে। আপোনাৰ পৰা বহুত কথা শিকিলোঁ, সাংবাদিকতা কেনেকৈ কৰিব লাগে গোটেইখিনি শিকিলোঁ। আৰু যাতে জননী বাৰ্তাৰ হৈ আগন্তুক দিনত মই সমাজৰ হৈ জনসাধাৰণৰ জনগোষ্ঠীৰ কাৰণে কিবা কৰিব পাৰোঁ, তাকে মই ভাবোঁ, কামনা কৰোঁ। আৰু আপুনি সদায় এনেকৈ সহায় কৰিব। মই এটা কথা কৈ যাওঁ, তোমালোকে সাংবাদিকতা কৰা বা বেলেগ জেগাত কৰা, য'তেই যি নকৰা, খালি
নিজৰ জাতিৰ কাৰণে নিজৰ ঘৰৰ কাৰণে নিজৰ সমাজৰ কাৰণে কাম কৰিবা বুলি আশা কৰিছো অলপ ওলাই আহা চশমা পিন্ধা ছোৱালীবিলাক বোলে বহুত চোকা হয় এতিয়া নামটো হয় লুকুমণি তাঁতী এতিয়া কি শিকিলা আজি ভাল লাগিলে বিশেষকৈ আপোনাক ধন্যবাদ জনাইছোঁ আৰু চাহ বাগিচা অঞ্চলৰ পৰা প্ৰকাশ পোৱা জননী বাৰ্তাক আমি ৰাইজৰ আগত স্বীকৃতি দিবলৈ অনুৰোধ কৰিছোঁ মানে চৰকাৰক আৰু আমিও লাগিলে সহায় কৰিম কিবা লিখা মেলাত ঠিক আছে ধন্যবাদ আৰু কাৰোবাৰ কিবা থাকিলে এইফালে এনেকৈ থিয় হ'লে ভাল লাগে ন আজি আমাৰ সৌভাগ্য আপোনাক ক্লাছ পাইছোঁ আগত যদিও কিন্তু আজি ঘৰুৱা নিচিনা পৰিৱেশত পাইছোঁ ভাল লাগিছে আপুনি আহিছে আমাৰ এই মঞ্চৰ পৰাই আৰু আপোনাৰ বাৰ্তালাপ যোগেদি আমাৰ যি জননী লাইভ আছে জননী বাৰ্তাক আপুনি এক নতুন দিগন্ত সৃষ্টি কৰিব বুলি আশা কৰিছোঁ আৰু আমাৰ জনগোষ্ঠীৰ যিবোৰ সমস্যা আছে সেইবোৰ সমস্যা মানে আমি জননী বাৰ্তাৰ যোগেদি প্ৰেৰণ কৰিম আপোনাৰ সাহস আপোনাৰ সহায় সহযোগিতা সকলোখিনি লাগিব আমাক পৰৱৰ্তী সময়ত আমি এক নতুন অনুষ্ঠান হাতত ল'ম আপোনাক নিমন্ত্ৰণ কৰিম আপুনি সদায় আহিম এইফালে বাইদেউ আহক এফালে উঠি আহক অলপ ওচৰলৈ আহক কেনেকুৱা লাগিলে কি শিকিলে প্ৰথমতে আপোনাক ধন্যবাদ দিছোঁ আৰু আজিৰ অনুষ্ঠানটো খুবেই ভাল লাগিছে যিহেতু আমাৰ ছাৰ মাখনলাল বাৰৈ আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে বা চাহ বাগিচা অঞ্চলৰ কাৰণে ইমান চিন্তা কৰিছে আৰু ইমান কষ্টৰ জৰিয়তে আগবাঢ়ি আহিছে তো তাৰ কাৰণে মই আজি আপোনালোকৰ আৰু চৰকাৰক এয়ে ক'ব বিচাৰোঁ যে চৰকাৰে যাতে স্বীকৃতি প্ৰদান কৰক আমাৰ ধন্যবাদ তুমিও ক'বা ছাৰ মানে মোৰ কি সৰুৰে পৰা ইচ্ছা আছিলে যে এনেকৈ মানে কি সমাজৰ কাৰণে কিবা এটা কৰিম বুলি তাৰপৰা মানে একো হেৰি পোৱা নাছিলোঁ মঞ্চ তাৰপৰা এতিয়া মানে এইটো এনেকৈ মঞ্চ পাইছোঁ আৰু বহুত ভাল লাগিছে মোৰো ভাল লাগিলে সকলোকে লগ লাষ্ট উঠি আহা এফালে আহা কেনেকুৱা লাগিলে কি শিকিলা কিবা শিকিব পাৰিলানে আজি সৰ্বপ্ৰথম মই মোৰ মুখ্য প্ৰশিক্ষণ হিচাপে চক্ৰপাণি দাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানত অহাৰ বাবে আৰু আমি জননী বাৰ্তাৰ যি এদিনীয়া প্ৰশিক্ষণ দিছে সেই প্ৰশিক্ষণে আমি সকলোৱে শলাগ লৈছোঁ এনে প্ৰশিক্ষণৰ বাবে একেমুখে মোৰ জ্যেষ্ঠ সাংবাদিক হিচাপে বা আমি মোৰ নিতুমণি শইকীয়া ছাৰ মোৰ প্ৰিয় সাংবাদিক আৰু চক্ৰপাণি পৰাশৰ ছাৰ প্ৰিয় সাংবাদিক ইয়াকে কৈছোঁ ধন্যবাদ বঢ়িয়া ভাল লাগিল বাইদেউ নমস্কাৰ আপুনি শেহতীয়াকৈ আহি পাইছেহি কিবা এষাৰ কৈ যাওক নিশ্চয় মোৰ অহা অলপ পলম হ'ল কিন্তু ইমান ভাল লাগিছে আহি সোমায়ে বহুত সুখী অনুভৱ কৰিছোঁ আৰু বিশেষকৈ আপোনাক যে ওচৰৰ পৰা আজি পাইছোঁ আপোনাৰ বাৰ্তালাপ অনুষ্ঠানটি চাই থাকোঁ আমি খুব ভাল লাগে আপোনাৰ উপস্থাপন কথা কোৱাৰ শৈলী এইবিলাক সকলো ভাল লাগে কিন্তু আজি বিশেষভাৱে আমাৰ এই জননী বাৰ্তাৰ উদ্যোগত যিটো মানে এদিনীয়া সাংবাদিকতাৰ কৰ্মশালা অনুষ্ঠিত কৰিছিল আৰু ইয়াত যে আপুনি আহি আমাৰ উদীয়মান যিসকল সাংবাদিকতাৰ প্ৰশিক্ষণৰ কাৰণে ওলাই আহিছে তেওঁলোকক যে উপকৃত কৰিছে তাৰ বাবে আমাৰ জননী বাৰ্তা পৰিয়ালৰ হৈ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশাবাদী যে আমাৰ জননী বাৰ্তা কাকতখন যিহেতু আজি 28 বছৰে 50 চনতে প্ৰথম প্ৰতিষ্ঠা লাভ কৰিছে জন্মলগ্নৰে পৰা ইয়াৰ সম্পাদক মহোদয়ে আমাৰ শ্ৰদ্ধাৰ মাখনলাল বাৰৈ দাদা আৰু পুত্ৰ সোণেশ্বৰ বাৰৈ আৰু কেইজনমান ব্যক্তিৰ মানে তত্বাৱধানত আজিলৈকে মানে বাগিচা অঞ্চলত যিমানখিনি জনপ্ৰিয়তা অৰ্জন কৰিছে আমি আশাবাদী অদূৰ ভৱিষ্যতে আৰু জনপ্ৰিয়তা অৰ্জন কৰিব আৰু অসম চৰকাৰৰ পৰা আমাৰ নিশ্চয় স্বীকৃতি লাভ কৰিব গতিকে খুব ভাল লাগিছে ধন্যবাদ বাইদেউ বহক মই শেষৰ বাইটটো ল'ব বিচাৰিছোঁ কোৱা থিয় হৈ লোৱা আমি ধন্যবাদ জনাইছোঁ আজি জননী বাৰ্তা আমাৰ সংবাদপত্ৰক যে আমাক আজি এদিনীয়া যি কৰ্মশালাত আমাক সুযোগ দিলে আৰু বিশেষকৈ আপোনাক আজি আমি লগ পাই বহুতেই আমাক ভাল লাগিছে যিহেতু মই আপোনাক আচলতে টিভিত চাই থাকোঁ বা মোবাইলতহে চাই থাকোঁ কিন্তু আজি কাষত পাই বহুত খুবেই বেছি ভাল লাগিছে ধন্যবাদ মই শেষ কৰিব বিচাৰিছোঁ আৰু শেষত এটা কথাই ক'ব বিচাৰিছোঁ ছাৰ নমস্কাৰ ছাৰ শেহতীয়াকৈ আহি পালেহি আমাৰ খুব ধুনীয়া এটা অনুষ্ঠান হৈ গ'ল মই আশা কৰোঁ জননী বাৰ্তাই অসম চৰকাৰৰ স্বীকৃতিটো পাওক কাৰণ ভাৰত চৰকাৰৰ ইতিমধ্যে স্বীকৃতি পাইছে কি ক'ব শেষত এইখন এনেকুৱা এখন বাৰ্তা একেবাৰে দুখীয়া জনগণক প্ৰতিনিধিত্ব কৰে আৰু এই শ্ৰেণীয়ে হ'ল
আজি অসমৰ আটাইতকৈ পিছপৰা শ্ৰেণীৰ লোক আৰু এওঁবিলাকৰ মাজত বহুত সুখ দুখৰ বিভিন্ন ধৰণৰ কথাবিলাক লুকাই আছে কিছুমান সুখন আছে বঞ্চনাও আছে অৱহেলিত কথা কিছুমান কথাও আছে যিবিলাক নেকি সমাজৰ মাজত প্ৰকাশ পোৱা নাই এই বাৰ্তাবিলাক যদি যোৱাৰ এটা ব্যৱস্থা থাকে সমাজখনৰ কিছু হ'লেও এক পৰিৱৰ্তন আহিব আৰু এই দায়িত্বটো কি কয় আজি জননী বাৰ্তাই আজি বহুত দিন ধৰি পালন কৰি আহিছে আৰু যেনেধৰণে আমাৰ সমাজখনৰ পৰা তেওঁবিলাকে সঁহাৰি পাব লাগিছিলে দুৰ্ভাগ্যৰ বশতঃ তেনেকৈ পোৱা নাই কিন্তু এতিয়া দেখিছোঁ আমাৰ ডেকা বন্ধুসকলে ওলাই আহিছে এইটো এটা আমাৰ ডাঙৰ ভাল লক্ষণ আৰু এই লক্ষণে আমাক এই সমাজখনৰো উদ্ধাৰ কৰিব আৰু বাৰ্তাৰো ইয়াৰ যিটো চাৰিসীমা ইয়াক বৃদ্ধি কৰিব আৰু ইয়াৰ যিটো লক্ষ্য উদ্দেশ্য সেইটোত সফল হ'ব বুলি পেলাই আমি আশা ৰাখিছোঁ ধন্যবাদ ছাৰ চাওক মই শেষ কৰিব বিচাৰিছোঁ এটা বাৰ্তাৰে জননী বাৰ্তা আকৌ কৈছোঁ মই শেষত ভিডিঅ'টোৰ শেষত জননী বাৰ্তাই ইতিমধ্যে RNI ৰেজিষ্টাৰ লাভ কৰিছে দিল্লীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পৰা অসম চৰকাৰক আবেদন কৰি আছে লিখি আছে চিঠি লিখি আছে কিন্তু আজিলৈকে স্বীকৃতি লাভ কৰা নাই 28টা বছৰ সম্পূৰ্ণ কৰিছে জননী বাৰ্তাই চাহ জনগোষ্ঠীৰ ফালৰ পৰা MP আছে MLA আছে ডাঙৰ মানুহ জড়িত হৈ আছে কিন্তু এখন বাতৰি কাকত গুৱাহাটীৰ পৰা প্ৰকাশ হয় ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হয় যোৰহাটৰ পৰা প্ৰকাশ হয় বা ভাৰতবৰ্ষৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকাশ হয় কিন্তু চাহ বাগিচাৰ পৰা এখন বাতৰি কাকত প্ৰকাশ হয় যিখনৰ 28 বছৰ হ'ল আজিলৈকে অসম চৰকাৰে স্বীকৃতি দিয়া নাই অতি দুখৰ কথা অতিকৈ আপত্তি আছে এই কথাটোত আমাৰ সকলোৰে আৰু সেইবাবে আজি এটা খুব ধুনীয়া কৰ্মশালা ইয়াত অনুষ্ঠিত হ'ল ইয়াৰে নৱপ্ৰজন্মক লৈ মোৰ যিখিনি অভিজ্ঞতা সেইখিনি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ পিছফালে দেখিছে ডিজিটেল সাংবাদিকতাৰ কৰ্মশালা বুলিয়েই কৈছোঁ কিন্তু ইয়াত বহুতখিনি কথাই আজি আলোচনা কৰা হ'ল শেষত ভিডিঅ'টোৰ শেষত এটাই আহ্বান জনাম শ্বেয়াৰ কৰক যাতে গৈ ওপৰ মহলত পৰক গৈ আৰু এই কথাখিনি তেওঁলোকে অনুভৱ কৰক আজিলৈ বিদায় দিয়ক ধন্যবাদ